কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সংবাদমেলত ঘোষণা কৰিলে। আপচোৱা এতিয়া ৰাজ্যৰ ৩খন জিলাতহে থাকিব, সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে। লগতে কেবিনেট বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। আজি কেবিনেটৰ বাহিৰত মই দুটা সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব খুজিছো। আমাৰ অসমত এটা সময়ত গোটেই অসমখন আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত আছিল। ভাৰত চৰকাৰে পৰ্যায়ক্ৰমে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট উইথড্ৰ কৰিলে। এসময়ত গৈ 6খন জিলাত ই সীমাবদ্ধ আছিল। যোৱা বছৰ 6খন জিলাৰ পৰা 4খনলৈ নমাই অনা হৈছিল: ডিব্ৰুগড়, তিনচুকীয়া, শিৱসাগৰ, চৰাইদেউ। আজি ভাৰত চৰকাৰে ডিব্ৰুগড় জিলাকো অশান্ত অঞ্চল আইন আৰু আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ পৰা আওতাৰ বাহিৰত লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ডিব্ৰুগড়ত যিহেতু আমি অসমৰ দ্বিতীয় ৰাজধানী নিৰ্মাণ কৰাৰ পথত আগবাঢ়িছিলোঁ, সেইবাবে আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছিলোঁ যে ডিব্ৰুগড়ক আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত থাকিব, ডিব্ৰুগড় থাকিব নালাগে। আজি ভাৰত চৰকাৰে অধিসূচনা জাৰি কৰিছে যে এতিয়াৰ পৰা ডিব্ৰুগড়ত আপচপাচা নাথাকে। কাৰ্যত এতিয়া আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট অসমত শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়া জিলাত সীমাবদ্ধ হৈ থাকিব। আমি আশা কৰিছোঁ যে নেক্সট ৰিভিউত আমি নিশ্চয় আৰু জিলা এই আপপাচাৰ পৰা আমি হ্ৰাস কৰিবলৈ সক্ষম হ'ম। আজি আৰু এটা ভাল খবৰ আছে। অষ্ট্ৰেলিয়াৰ পিছত জাপান চৰকাৰেও অসমৰ পৰ্যটক অহাৰ ক্ষেত্ৰত যি লেভেল 2 কোৱেশ্যন আছিলে, লেভেল 2 ৱাৰ্ণিং আছিলে, সেই লেভেল 2 ৱাৰ্ণিঙক তেওঁলোকে লেভেল 1লৈকে ডাউনগ্ৰেড কৰিছে। আৰু গোটেই ভাৰতবৰ্ষখন লেভেল 1ত আছে, অৰ্থাৎ সমগ্ৰ ভাৰতৰ লগত অসমকো লেভেল 1, য'ত মাত্ৰ কোৱেশ্যন কৰিব লাগে, এক্সাৰচাইজ কোৱেশ্যন ইমানে থাকে। আগত আছিল যে অসমত টুৰিষ্ট যাব নালাগে। এতিয়া জাপান চৰকাৰে যোৱা 25 মাৰ্চত নতুন এডভাইজাৰী ঘোষণা কৰিছে যে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাক বাদ দি অসমৰ প্ৰতিটো স্থানতে পৰ্যটকসকল আহিব পাৰে আৰু দে শুড অনলি ৰিমেইন কোচাছ, যিটো গোটেই ভাৰতবৰ্ষৰ লগত আছে। জাপান এম্বেচিয়ে যিখন অধিসূচনা দিছে তাত তেওঁলোকে অসমৰ কাৰণে এটা খুব ভালকৈ লিখিছে। ইন আছাম, militant activities have subsided in most area except for 4 northeastern districts, Shivsagar, Dibrugarh, Tinsukia and Soraideo. Due to improved security scenery, the risk level has been downgraded from level 2 to level 1. অৰ্থাৎ এডভান্টেজ অসমৰ সময়ত যি আমি আউটৰিচ আৰম্ভ কৰিছিলোঁ আৰু জাপান ভ্ৰমণৰ সময়ত জাপানৰ বৈদেশিক উপমন্ত্ৰী আৰু জাপানৰ অধ্যক্ষক মই বিশেষভাৱে অনুৰোধ কৰিছিলোঁ আৰু খুব কম সময়ৰ ভিতৰতে তেওঁলোকে আমাৰ অসমত পৰ্যটন আহিব পৰা ব্যৱস্থা কৰি দিয়ে। অষ্ট্ৰেলিয়া আৰু জাপান এতিয়া 4খন জিলাক বাদ দি অসমৰ আন জিলালৈ পৰ্যটক অহাত তেওঁলোকৰ যি বাধা আছিল, সেই বাধা নিষেধ আজি 25 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰিছে। আমি অহা কিছুদিনত নিউজিলেণ্ড চৰকাৰৰ লগতো আমি আলাপ আলোচনা আৰম্ভ কৰিম, যাতে নিউজিলেণ্ডৰ পৰাও আমি এটা সুখবৰ পাব পাৰোঁ। আমাৰ যোৱা কেইমাহত লৈ আমি প্ৰচেষ্টাত অষ্ট্ৰেলিয়া আৰু জাপানৰ ক্ষেত্ৰত আমি সফল হ'লোঁ। অষ্ট্ৰেলিয়া চৰকাৰক মই ধন্যবাদ জনাইছিলোঁ, জাপান চৰকাৰকো আজি আমি আনুষ্ঠানিকভাৱে ধন্যবাদ জনাইছোঁ। আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব। জাপানে এই 4খন জিলাক বাদ দি বাকী স্থানত লেভেল 1লৈকে ডাউনগ্ৰেড কৰিছে, তাত লেভেল 2 থাকিব। কিন্তু ডিষ্টাৰ্ব এৰিয়া এক্ট
ডিব্ৰুগড়ৰ পৰা ভাৰত চৰকাৰে উদ্যোগ কৰিছে দুটা পৃথক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।